দিন অগ্ৰভোজন কৰা নাই। পতি যদি গৃহত নাই তেতিয়া বেলেগ কথা, কিন্তু থকা অৱস্থাত স্বামী গুৰুক নিদিয়াকৈ মই অগ্ৰভোজন কৰা নাই। চাওকচোন। আৰু মই মোৰ পতিৰ বেটিৰে, স্বামী দেৱতাৰ বেটিৰে অন্য পুৰুষক, পৰ পুৰুষক কাম ভাৱেৰে দৃষ্টি নিক্ষেপ কৰা নাই। গতিকে মই ভাবিছো এই কামখিনি যেতিয়া মই সুকলমে কৰিছো, মোৰতো সতী হ'ব লাগিব। আৰুনো কি হয়? গুৰুজনে নিজে ক'লে, হয় তুমি সতী, তুমি আজি যোৱা, আজি নিয়মৰে সৈতে তুমি ব্ৰতত থাকি কালিলৈ শৌচ সদাচাৰ হৈ একো ভোজন নকৰাকৈ আহিবা ইয়ালৈ, আমি অকণমান পৰীক্ষা এটা ল'ম তোমাৰ। তেতিয়া তেওঁ আহিছে। সতী সেইগৰাকী। আমাৰ আইসকলে জানো সেই কৰ্মকণ কৰিব নোৱাৰিব? নিশ্চয় পাৰিব। আপোনালোকেও অভ্যাস কৰক, একেদিনাই নহয়, কিন্তু অভ্যাস কৰোঁতে কৰোঁতে আমি সকলোৱে এদিন সেই সতী ৰাধিকাৰ নিচিনা নীতি নিয়মখিনি আমি মানিব পাৰিম। তেতিয়া আমি নিজেই সৎ হৈ যাম। গতিকে সেয়াই হৈছে ভকত সেৱাৰ নিয়ম। সকলোকে সমানভাৱে চাব লাগে। আৰু এইখিনিতে কৈছিলে, ৰাতুল কোমল পদ তল দুই মিলাৱৈ যেনে টিপিটি, ধ্বজ ব্ৰজ জব পংকজ অংকুশে কৰন্তে আছে দীপিটি। এতিয়া প্ৰভু ভগৱন্তৰ পদ ধ্বজ বজ্ৰ জব পংকজ অংকুশ, এই 5টা চিহ্ন আছে প্ৰভুৰ হেৰিয়াত, জিলিকি থাকে। কৰন্তে আছে দীপিটি, দীপ্তিমান জিলিকি থাকে। আৰু ভকতসকলে চৰণ যুগল চিন্তা কৰাৰ লগে লগে সেই ধ্বজ বজ জব পংকজ অংকুশ পদচিহ্নকেইটাও স্মৰণলৈ আনে, ভাবে, জিলিকি থাকে। সেই কথাষাৰ কৈছে, পৰম মধুৰ মুৰুতি কতুল নুহিকৈ কুটি মদনে, কুটি এক শশী সম প্ৰকাশন্ত বসী ৰত্ন সিংহাসনে। প্ৰভু ভগৱন্তই সেই অপৰূপ ৰূপ লৈ পেলাই দীপ্তি সহকাৰে সৈতে মধুৰ মুৰুতি ৰূপেৰে সৈতে কোটিজন মদনক চেৰ পেলাই, আটাইতকৈ সুন্দৰ মদন বুলি কয়, তাকো কোটি মদনকো চেৰ পেলাই, চন্দ্ৰ সূৰ্যকো চেৰ পেলাই প্ৰকাশ কৰি ৰত্ন সিংহাসনত চতুৰ্ভুজ ৰূপেৰে সৈতে বহি আছে। এই সমস্ত ৰূপ পৰিদৰ্শন কৰিছে ত্ৰিদশ কোটি দেৱতাসকলে। সমস্ত দেৱতা, আমি আগত যিখিনি কৈ গলো যে সমস্ত স্বৰ্গৰাজ্য উদং হৈ আহিছে। ভূত প্ৰেত শিৱ চাৰংগন নাগৰাজ যিমান আছে, অপ্সৰাকে আদি কৰি সমস্ত কিন্নৰ গন্ধৰ্ব, এই সকলোবিলাকে আহি দ্বাৰকা নগৰীত আহি ভগৱন্ত প্ৰভুৰ ৰূপ দৰ্শন কৰিছে। এই ৰূপখিনি, যিখিনি ৰূপৰ কথা আমি এতিয়া বৰ্ণনা কৰি গলো, এই ৰূপখিনি দৰ্শন কৰিছে। প্ৰভুৰ ৰূপৰ প্ৰভাৱ দেখিয়া দেৱগণ সচকিত, লাগিল ধ্যান নভাষয় আনন্দে নধৰ চিত, যিটো ব্ৰহ্মৰূপী পৰম ঈশ্বৰ দেখিয়া তাংক সাক্ষাতে, চতুৰ্ভীতি বেৰি জয় কৃষ্ণ ৰৰি পুষ্প বৰসী
মাথে। প্ৰভুৰ এই অপৰূপ সৌন্দৰ্য দেখি, ৰূপৰ মহিমা দেখি দেৱগণ সচকিত হৈ গৈছে, আনন্দ নধৰা হৈছে। ব্ৰহ্মা মহেশক আগ কৰি ভৈলা দেৱগণ এক শাৰী, কৃষ্ণৰ সন্মুখে স্তুতি আৰম্ভিলা কৰজোৰে জানো পাৰি। প্ৰভুৰ ৰূপৰ প্ৰভাৱ দেখি দেৱতাসকল তাজ্জব মানি ধ্যানত এনেধৰণে মগ্ন হল, প্ৰভুৰ ৰূপৰ পৰা, প্ৰভুৰ দেহৰ পৰা আনফাললৈ মুখ ঘূৰাব নোৱাৰা হল, অন্যত একোৱেই নভহা হল, কতোৱেই চকু নেজোৱা হল, একনিষ্ঠভাৱে ভগৱন্ত প্ৰভুৰ সেই ৰূপ দৰ্শন কৰি আছে। ভাগ্যৰ বলত পাইছে, তেওঁলোক অতি আনন্দিত হৈ গৈছে, ধন্য ধন্য মানিছে নিজকে, যে আজি আমি সমস্ত দেৱগণ ধন্য হৈ গলো ভগৱন্ত প্ৰভুৰ এই ৰূপ দৰ্শন কৰিবলৈ পায়। তাৰপিছত শিৱ ব্ৰহ্মাদেৱক আগত দি আগ কৰি লৈ দেৱগণ এটা শাৰী হৈ বহি কৃষ্ণৰ সন্মুখে স্তুতি আৰম্ভিলা কৰজোৰে জানো পাৰি, পাৰি কৰজোৰে হাত জোৰ কৰি আঁঠু কাঢ়ি। সমস্ত দেৱতাই ব্ৰহ্মা মহেশ্বৰ সূৰ্য অগ্নি বায়ু শশী অষ্টবসু সমস্ত নাগসকল যিমান আছে সকলোৱে আঁঠু কাঢ়ি লৈ হাত জোৰ কৰি প্ৰভু ভগৱন্তক স্তুতি কৰিবলৈ লাগিছে। শুনা নৰলোক মুকুতি মিলুক কৃষ্ণত ভকতি কৰা, যমপুৰে পুনু আপুনি নিস্তাৰা, পুৰুষ হবে উদ্ধাৰা। আমি আগতে কৈছোৱেই যে আমাৰ নৰলোকলৈ কৈছে, এয়া গুৰু পুৰুষে শ্ৰীমন্ত শংকৰ গুৰুৱে আমালৈ কৈছে এই কথাখিনি। হে নৰলোক, হে পৃথিৱীবাসী, হে মহান ভকতসকল, হে সিদ্ধসকল, সকলোৱে শুনক, মুকুতি মিলুক, আপোনালোকৰ মুক্তি মিলিব কেতিয়া, যদি কৃষ্ণত ভকতি কৰা। কৃষ্ণ বিনে মুকুতি দিব পৰা ক্ষমতা আন কাৰোৰেই নাই, সেইটো অন্তঃকৰণে আপোনালোকে বিশ্বাস কৰি লওক। আৰু কাৰো শক্তি নাই, প্ৰভু ভগৱন্তৰ বাহিৰে, নাৰায়ণৰ বাহিৰে, ৰাম প্ৰভুৰ বাহিৰে, কৃষ্ণ ভগৱন্তৰ বাহিৰে কাৰো শক্তি নাই। একমাত্ৰ তেওঁৱেই সেই শক্তি আছে যি মুক্তি দিব পাৰে। ব্ৰহ্মাদেৱে নোৱাৰে, শিৱই নোৱাৰে, অন্য দেৱতাসকলতো বাদেই। একমাত্ৰ অধিকাৰ আছে সেয়া প্ৰভু ভগৱন্তৰ, তেওঁৱেই মুক্তি দিব পাৰে। সেইকাৰণে গুৰুজনাই দহাই দহাই আমাৰ এই ধৰাধামত থকা লোকসকলে মুক্তি পাবৰ কাৰণতেই, তেখেতৰ আবিৰ্ভাৱৰ মূল কাৰণেই সেইটো। দহাই দহাই কৈছে যে কৃষ্ণত ভকতি কৰা, প্ৰভু ভগৱন্তৰ নাম লোৱা, ভাগৱত শাস্ত্ৰ শুনা, অকণো এলাহ নেলাগে, অকণো ভাগৰ নালাগে, একনিষ্ঠভাৱেৰে সন্ত মহন্ত ভকত বৈষ্ণৱ সকলৰ সংগত বহি একান্ত ভাৱেৰে ভাগৱত শ্ৰৱণ কৰক। সন্ত মহন্ত ভকত বৈষ্ণৱ সকলৰ লগত এইকাৰণেই আহিব লাগে, তেতিয়া আমি সাধাৰণ লোকসকলে, যিসকলে আমি প্ৰভু ভগৱন্তক কেনেকৈ নাম ল'ব লাগে, কি নিয়মেৰে সেৱা কৰিব লাগে, কেনেধৰণে তেওঁৰ গুণ নাম গাব লাগে, যিসকলে আমি নাজানো, ভকত বৈষ্ণৱ সন্ত মহন্ত সকলৰ লগত সদায় কৰোঁতে কৰোঁতে আমি নিজেই জানো, কিন্তু তাৰ কাৰণে প্ৰভুসকল লাগিব শৰণ। শৰণ বিনা ভকতি নহয়। শৰণ মানে আশ্ৰয়। কাৰ ওচৰত? প্ৰভু ভগৱন্তৰ ওচৰত, কৃষ্ণদেৱৰ ওচৰত, গুৰুৰ ওচৰত, শ্ৰীমন্ত শংকৰ গুৰু শ্ৰীচৰণত আমি শৰণ লওঁ। এজন সৎগুৰুৰ ওচৰলৈ গৈ, দীক্ষা গুৰুৰ ওচৰলৈ গৈ এই কথাখিনি তেওঁ সুন্দৰকৈ বুজাই দিব, কেনেকৈ ভগৱন্ত প্ৰভুক সেৱা কৰিব লাগে, কেনেকৈ নৰলোকক মানুহসকলক সেৱা কৰিব লাগে, কেনেকৈ সমাজ চলাব লাগে,
কেনেকৈ আমাৰ পৰিয়াল পৰিজন চলাব লাগে, কেনেকৈ আমাৰ গৃহস্থী ধৰ্ম পালিব লাগে, কেনেকৈ আমি চাউল সূৰ্যমুঠি বনাব লাগে, কেনেকৈ ভকতক পানী টোপা দিব লাগে, চাহ টোপা দিব লাগে, বা চাউল সূৰ্য প্ৰসাদো যদি ভকতক দিব পৰা ক্ষমতা আমাৰ আছে, সেই গুণ যদি আমাৰ আছে, কি কেনেকৈ দিব লাগে, আৰু সেই চাউল সিজোৱা প্ৰসাদমুঠি আমি সিদ্ধ কৰোঁতে বনাওঁতে কেনেকৈ বনাব লাগে, সমস্ত শিক্ষা আমাক সেই দীক্ষা গুৰুৱে শিকাই দিব। তেতিয়া আমি জানিম আৰু তেতিয়া আমাৰ ভকতি ভাৱ আহিব। আইসকলক আমি এটা কথা কৈছো, চাওকচোন, এইটো আপোনালোকে জানেই, নজনা কথা নহয়, তথাপিতো আমি সোঁৱৰাইহে দিছো। আমাৰ বহুতেই কিবা জ্বৰনৰীয়া হলে, অন্য কিবা হলে কোনোবা এজনৰ ওচৰলৈ গৈ পানী এটোপা জৰাই আনি পেলাই খুৱাই দিয়ে, আই পাকৰ পানীয়ে হওক বা অইন কিবা, বহুতৰে সেই স্বভাৱটো আছে, বহুতেই কৰায়, আমি দেখিছো, পাইছো, বিশ্বাস সেইটোতে তেওঁলোকৰ। তেতিয়া কি কৰে, সেইজনে যিজনে পানী টোপা জাৰি দিয়ে, 3ডাল খেৰৰ কুটা লৈ পেলাই মন্ত্ৰ মাতি পাতি পানীখিনিত দি 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 মন্ত্ৰটো মাতি থাকে। তেতিয়া সেই তেখেতে মুখৰ পৰা ওলোৱা মন্ত্ৰখিনি সেই পানীখিনিত সোমাই গ'ল। সোমাই যোৱাৰ পিছত সেই পানীকণ আনি খুৱাই দিয়াৰ পিছতে হয়তো জ্বৰ ভাল হ'ল, যি কাৰণে কৰিছিলে আইগৰাকীয়ে সন্তুষ্ট পালে, হয়তো ভাল হৈছে, হয়তো ঔষধ খুৱাওঁতে ভাল হৈছে, হয়তো সেই জলকণে সৈতে ভাল হৈছে। তথাপিতো আইগৰাকীৰ বিশ্বাস বা আমাৰ সেই সকলো লোকৰ বিশ্বাস যে এই প্ৰভুজনে মোক পানীকণ জাৰি দিয়াৰ কাৰণতেই, তেওঁ এই জলটুপি জাৰি দিয়াৰ কাৰণতেই মোৰ ল'ৰাটো, মোৰ ছোৱালীজনী ভাল হ'ল, তাত মন্ত্ৰটো সোমাই গ'ল। এতিয়া মই আইসকল আপোনাসকলক কৈছো, আমি যেতিয়া চাউল সিজোৱা প্ৰসাদমুঠি বনাওঁ, যদি হেতাপাত লৈ তৰকাৰীকণ লৰাই থাকোঁতে, চাউল সিজোৱা প্ৰসাদমুঠি লৰাই থাকোঁতে যদি কটু ভাষা মাতো, বহুতৰে এইটো স্বভাৱ আছে, জুই ধৰিব পৰা নাই, খৰিখিনি নজ্বলে, তেওঁ গৃহস্থই ভাল খৰি আনি দিয়া নাই, ভাল খৰিখিনি যেতিয়া নেকি আনি দিয়া নাই, এতিয়া মই জুই ধৰি পেলাই কষ্ট পাইছো, গতিকে গিৰিহঁতক একা কথাৰে সৈতে ল'ৰাকেই হওক বা অন কাৰোবাকে হওক বা নিজৰ স্বামী গুৰুকে হওক, বলকি বলকি ভাত মুঠি বনাই আছে, চকুৰ ধোঁৱা ওলাই আছে, চকুৰ পানী ওলাই আছে, বলকি গৈছে, তেতিয়াহ'লে আইসকল আপুনি ভাবকচোন, আপোনাৰ কথাখিনি বাৰু সেই চাউল সিজোৱা প্ৰসাদত বা সেই তৰকাৰীত সোমাই গ'ল নে নাই, যাবনে নাযায়? যদি সেই 10জনে পানী টোপা জাৰি দিওঁতে, খৰিকা কিডালে লৰাই দিওঁতে যদি তেওঁৰ মন্ত্ৰটো সেই পানী টোপাত সোমাই গ'ল, তেনেহ'লে আপুনি চাউল সিজোৱা প্ৰসাদমুঠি বনাই থাকোঁতেও, সেই লৰাই থাকোঁতেও যিখিনি কটু কথা ক'লে, যিখিনি বেয়া কথা ক'লে, সেই কথাখিনি নিশ্চয় চাউল সিজোৱা প্ৰসাদত সোমাই গ'ল। সেই প্ৰসাদটো শুদ্ধ আহাৰ হ'ব পাৰিবনে? ভাবক, কেতিয়াও হ'ব নোৱাৰে। সেয়ে সেই প্ৰসাদ কাকো খাবলৈ দিব নাপায়, কোনো ভকতকো দিব নাপায়, নিজৰ গিৰিহঁতকো দিব নাপায়। সেয়া বোলে কুকুৰৰ বিষ্ঠাৰ সমান হয় বুলি কৈছে। কুকুৰৰ বিষ্ঠাৰ সমান হয়। কুকুৰৰ বিষ্ঠা আটাইতকৈ বেয়া, গৰুৰ বিষ্ঠা বুলি কোৱা নাই, গৰুৰ গোবৰটোৱেতো আমাৰ ঠাই মৰ্জন কৰোঁ, মাছো সেয়া শুদ্ধ বুলি কয়, কিন্তু কুকুৰৰ বিষ্ঠা চুবই নাপায় বুলি কৈছে। তেনেধৰণৰ প্ৰসাদ ভাগৱতে কৈছে, শাস্ত্ৰই কৈছে যে সেয়া কুকুৰৰ বিষ্ঠা। সেয়াকেতো খুৱাই আছে আইগৰাকীয়ে, নিজৰ পৰিয়াল পৰিজন যিমান মানুহ আছিলে, সন্তানেই হওক, জীয়াৰীয়ে হওক, বোৱাৰীয়ে হওক, বা নিজৰ স্বামী দেৱতাই হওক, গুৰুজনেই হওক, যাকেই খুৱাইছে সেয়া আহাৰেই খুৱাইছে। সেই আহাৰ খোৱাৰ পিছত তেখেতৰ মনত শুদ্ধ ভাৱ ক'ৰ পৰা উদয়? সেইকাৰণে সাৱধান, বি কেয়াৰফুল ফৰ এভৰি মমেণ্ট। প্ৰত্যেক মুহূৰ্তত আপুনি সাৱধান থাকক, যাতে মুখৰ পৰা সেই বেয়া ভাৱ নোলায়। কেতিয়া হ'ব সেইটো? আমি যদি শৰণলৈ যাওঁ, শৰণত যদি গুৰুদেৱৰ পৰা সেই কথাখিনি শিকিলো, শিকি আহি পেলাই সন্ত মহন্ত ভকত সমস্তৰ সংগত যেতিয়া বহিম, শাস্ত্ৰৰ কথা শুনিম, ভাগৱত শ্ৰৱণ কৰিম, তেতিয়া ক'ব নোৱাৰাকৈয়ে আমাৰ মনৰ পৰা সেই কটু কথাবিলাক, বেয়া ভাৱবিলাক নাইকিয়া হৈ যাব, আৰু আমি একোজন একোজন শুদ্ধ হৈ পৰিম। আই গোসাঁনীসকলো শুদ্ধ হ'ব। মই আপোনাসকলক কোৱা নাই দেই আপোনাসকল শুদ্ধ, আপোনাসকলে সেইটো দোষ কেতিয়াও কৰা নাই আৰু নকৰেও, আমি জানো। কাৰণ সেই দোষ যিসকলে কৰিছে ভাগৱত শ্ৰৱণলৈ আহিবলৈকে মন নকৰে। আপোনাসকলে ভাগৱত শ্ৰৱণলৈ অহাৰ মূল কাৰণ কি? প্ৰভু ভগৱন্তই আপোনাসকলক কৃপা কৰিছে, ভগৱন্তৰ কৃপা পাইছে আপোনালোকে।
সেইকাৰণে আজি এই ভাগৱত শ্ৰৱণ কৰিবলৈ আপোনালোক আহিছে, নহলে নাহিলহেঁতেন। সেইসকল নাহে, আঁতৰৰ পৰাই আঁতৰি গুচি যাব, যিসকলৰ ভাগ্যত প্ৰভু ভগৱন্তৰ নাম শুনিবলৈ লিখা হোৱা নাই। আকৌ উপজাতি সেইসকলক বোলে দিবও নাপায়, শাস্ত্ৰই কৈছে। এবাৰ বোলে গুৰুজন ফুৰিবলৈ যাওঁতে মাধৱদেৱ পুৰুষৰ লগতে গৈছে, মাধৱদেৱ গুৰুৰ লগতে গৈছে। গৈ থাকোঁতে বাটতে দেখিলে এজনে হাল বাই আছে। হাল বাই থাকোঁতে তেওঁ বেয়া ভাষা মাতি মাতি গৰুহালক খেদিছে। ঘূৰাওঁতে নেযাই যদি চাট এটা মাৰি বেয়া শব্দ এটা গাই পেলাই কয়, মাধৱদেৱ পুৰুষৰ কাণত একেবাৰে ঠহৰ ঠহৰ বিন্ধিছে যে ইমান বেয়া কথা কৈ কিয় খেদিছে। গতিকে তেওঁ লাহেকৈ ওচৰলৈ গৈ, হেও গোপাই, তইনো এই শব্দটো কোৱাতকৈ ৰাম ৰাম বুলি কৈ খেদচোন, কৃষ্ণ কৃষ্ণ বুলি কৈ খেদচোন, তেতিয়াও গৰুহাল যাব। এই বেয়া ভাষাটো নকবিচোন। কিন্তু সি কেয়াৰেই নকৰিলে, সি বুজিয়েই নাপালে কি ৰাম ৰাম কি কৃষ্ণ কৃষ্ণ, একোৱে বুজি নাপালে। গুৰু শংকৰে কলে, মাধৱ জেং লগালা, কি হল প্ৰভু? বোলে নাম অপৰাধত পৰিলে, তুমি নামৰ 10 বিধ অপৰাধ আছে। উপজাতি কাৰোবাক যদি আপুনি নলোৱাজনক, নাম লবলৈ ইচ্ছা নকৰাজনক যদি নাম দান কৰিছে, এও নাম অপৰাধ। কোনোবাই ভাগৱত শ্ৰৱণ কৰি আছে, জানিয়েই কৰক নাজানিয়েই কৰক, গোসাঁই সেৱা কৰি আছে, নামঘৰত নাম গাই আছে, তেওঁক যদি আপুনি ইটিকিং কৰিলে, এয়া নাম 10টা অপৰাধ আছে নামৰ। অন্য দেৱতাৰ লগত যদি প্ৰভু ভগৱন্তৰ নামক সমতুল্য বুলি ভাবিছে, সিও নাম অপৰাধ। গতিকে সাৱধান। এই সমস্ত কৰ্ম কৰিবলৈ যাওঁতে আমি প্ৰতিটো মুহূৰ্তত সাৱধান হ'ব লাগিব। প্ৰতিটো মুহূৰ্তত আমি চেতনা লৈ পেলাইহে কৰিব লাগিব। কাকো কেতিয়াও পৰৰ ধৰ্মক নিহিংসিব চিত কিয় নাপায়, কেতিয়াও হিংসা কৰিব নাপায়। যোনে যি ভাৱেৰে ভগৱন্তক লভিব বিচাৰিছে, তেওঁ ঈশ্বৰৰ নামেই লৈছে, লওক। কেতিয়াও নাহাঁহিবা, কেতিয়াও হিংসা নকৰিবা, কেতিয়াও ঠাট্টা মস্কৰা নকৰিবা, এয়া নাম অপৰাধত পৰিব। এতিয়া মহাপুৰুষ গুৰুজনাই কলে, তেওঁ নাম নললে, তোমাৰ তেওঁ বুজিয়েই নাপালে কৃষ্ণ কি, ৰাম নাম কি, হৰি নাম কি। তেওঁক তুমি উপজাতি কিয় দিলাগৈ? তেওঁতো নললে, তুমি নাম অপৰাধত পৰিলা। যে এতিয়া উপায় প্ৰভু কি কৰা যায়? তেওঁক নাম লৈ থৈ যোৱা, নাম লোৱাই থৈ আহা। তেনেহলে আপোনাৰ সব আগবাঢ়ক, আপোনালোক গৈ থাকক, আমি তেওঁক নাম লোৱাইহে যাম। গুৰুৱে, শংকৰ গুৰুৱে বাকী শিষ্য প্ৰশিষ্য ভকত বৈষ্ণৱসকলক লগত লৈ আগুৱাই গৈ মাধৱদেৱে এওঁৰ পোকৰে পোকৰে ঘূৰি ঘূৰি, গোপাই এবাৰ ৰাম বুলি কচোন, এবাৰ কৃষ্ণ বুলি কচোন তই। নাই, সি হাঁহে, কবই নোৱাৰে। সি ঘূৰি আছে, সেই কটু কথা কৈ কৈ বেয়া শব্দবিলাক মাতি মাতি হাল ঘূৰাই আছে ঘূৰাই আছে। শেষত হাল সামৰিলে, বেলি ফাটি দিলেগৈ, নাম নললে। মাধৱদেৱে এৰা নাই, নাচেই ৰৱানা, লোৱাই থৈহে যাম। শেষত যেতিয়া গৰু খুলি বান্ধিলে, তেতিয়া সি কলে, মই কষ্ট কৰি মোৰ মাটিডৰা হাল বাই আছো, তোৰ কি হল? তই কিয় মোৰ পোকৰে পোকৰে ঘূৰি ফুৰিছ? মাধৱক কৈছে, মাধৱদেৱ গুৰুক কৈছে, তই কিয় মোৰ পোকৰে পোকৰে ঘূৰি? তই বুজি পোৱা নাই, এবাৰ ৰাম বুলি ক, এবাৰ কৃষ্ণ বুলি ক, তোৰ জমে আহি পেলাই তোক নিবহি শক্তি নাই, পলাই দৌৰ মাৰিব। বোলে হা এনেকুৱা নে? বোলে কৈছো দে, ৰাম 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 ৰাম, কৃষ্ণ কৃষ্ণ কৃষ্ণ। বোলে তৰিলি, তয়ো তৰিলি, মোকো তাৰিলি, হব। তোক মই এই মন্ত্ৰ কলো যে তই মনত ৰাখিবি, যদি কেতিয়াবা জমো আহে, জমদূতো তোৰ ওচৰলৈ আহে, তই ৰাম নাম উচ্চাৰণ কৰিবি, কৃষ্ণ নাম উচ্চাৰণ কৰিবি, জমদূত কলৈ পলাই যাবগৈ তাৰ ঠিকনা নাই। সি কিন্তু কথাষাৰ মনত ৰাখি লৈ গল। গল গল গল, বাৰিষা কাল পাৰ হল। শেষত এদিন কাম কৰা মানুহ তেওঁ জৰ্ণৰীয়াত পৰি ৰাতি সপোনতে, ৰাতি জ্বৰৰ ভমকতে দেখিছে জমদূত আহিছে তাক নিবলৈ। সি দেখিছে সৰ্বনাশ, মই মৰিম এতিয়া, ভয়ত গোটেই চাটি ফুটি কৰি আছে বিছনাত। অকস্মাত মনত পৰিল, সেই ভকতজন, ধুনীয়া লোকজন, মোক যে হাল বাই থাকোতে এদিন কৈ থৈ গৈছিলে ৰাম নাম লব লাগে, মই কওঁচোন, ডাঙৰকৈ চিঞৰি দিলে, ৰাম 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 ৰাম। কোৱাৰ লগে লগে জমদূত দৌৰি 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 থৌলা চুটি হেৰুৱাই পলাই চাৰিওফালে গুচি গল। তেতিয়া আৰু জোৰেৰে কৈছে, কৃষ্ণ কৃষ্ণ ৰাম 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 ৰাম। জমদূত পলাই দৌৰ মাৰিলে। উঠি বহি লৈ পেলাই ভাবিলো, এই মন্ত্ৰ ফাঁকিটো বৰ সাংঘাতিক। এই ৰাম কি? ৰাম কোন? এই ৰাম মোক লাগে।
তেতিয়া গা পা ধুই উঠি ৰাতিপুৱাই এমুঠি খাই বৈ সেইসকল যিটো ৰাস্তাৰে গৈছিলে সেই ৰাস্তাৰে গৈ আছে, মানুহ বিচাৰিছে, আগ সুধিছে, এনেকুৱা ভকতৰ নিচিনা কাপোৰ লৈ, ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি, বগা বগা কাপোৰ পিন্ধি, গামোচা লৈ, ফুল লৈ তেওঁলোক যে গৈছিলে, মন কৰিছিলানে? বোলে কৰিলো, আজি ইয়াত নাই নহয়, আমুকলৈ গলো, আকৌ তালৈ যায়গে, গৈ 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 মাধৱদেৱক পাই গৈ লগ পালে। লগ পাই পেলাই কৈছে, তেতিয়া মাধৱদেৱে তোক চিনিয়ে পোৱা নাই। কৈছে মই তোকেই বিচাৰি আহিছো। মোক বিচাৰি আহিছ? কিয়? কি হল? মইতো তোক চিনি পোৱা নাই। সেই যে হাল বাই আছিলো, তই যে ঘূৰি আছিলি মোৰ পোকৰে 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 পোকৰে, ৰাম ক কৃষ্ণ ক, মনত পৰিছে। কি হল এতিয়া? মোক ৰামটো লাগেও, মোক ৰামটো দেচোন। সেই ৰামটোৱে মোক মৰণৰ পৰা বচালে। হা, কেনেকে? তেতিয়া সেই সপোনৰ কথা, সেই জমদূত অহা কথা। তেতিয়া মাধৱদেৱে বোলে ঠিক, কিন্তু ৰামটো এনেকে দিয়া বস্তু নহয় নহয়। বোলে কেনেকে দিব? যিয়ে কৰিব লাগে মই তাকেই কৰিম, মোক ৰামটো দে, মোক ৰামটো লাগিবই, তই যি কৰিবলৈ কওঁ মই তাকেই কৰিম। তেতিয়া গুৰুৰ ওচৰলৈ গৈ গোটেই কথাখিনি কলে, কৈ লৈ পেলাই তেতিয়া গুৰুৱে কলে যে ঠিক আছে, তোমাৰ অন্তৰত যদি সঁচাকৈ দৃঢ়তা আহিছে, তুমি কিন্তু খৰ শুদ্ধ হব লাগিব। বেয়া বস্তু খাব নোৱাৰিবা, বেয়া কথা কব নোৱাৰিবা, বেয়া বস্তু পুহিব নোৱাৰিবা, থাকিব নোৱাৰিবা, ঘৰ শুদ্ধ হৈ থাকিব লাগিব সদায়। আমাৰ এই ভকত বৈষ্ণৱসকলক দেখিছানে কি ভাবে আছে? আজি আপোনালোক যেনেকে শুদ্ধভাৱে আহিছে, ঠিক সেইটোৱে কৈছে যে এনেকে থাকিব লাগিব সদায়। তেতিয়াহলে তুমি ৰামক পাবা, আৰু তোমাক তেতিয়া সেই নাম বস্তুটো আমি দিব পাৰিম। তেতিয়া সেই তেওঁ কলে যে হে প্ৰভু, যি কৰিব লাগে, দৰকাৰ হলে যদি মই ঘৰত বনাব নোৱাৰো, মই ঘৰেই ত্যাগ কৰিম। তেতিয়া গুৰুৱে, আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে চিনি পালে, প্ৰভু সাক্ষাতে ঈশ্বৰংশে অৱতাৰ নহয়, প্ৰভু ভগৱন্তৰ অৱতাৰ শংকৰ গুৰু। তেওঁ নেজানিব কিয়? গোটেইখিনি জানে, দেখিয়ে আছে যে এইজন এসময়ত উচিত ভকত হব। তেওঁক তেতিয়া মাধৱদেৱ পুৰুষক গতাই দিলে, তেওঁক নিয়ম নীতিখিনি শিকাই দি পেলাই 3 দিনৰ পিছত আহিবলৈ কওক, কি কি বস্তু লাগিব গোটেইখিনি কওক। সেই শৰণ হবলৈ যাওঁতে, ভজন হবলৈ যাওঁতে আমি যি ধৰণে যাওঁ, তেনেধৰণে তেওঁ আহি গোটেই ঘৰ শুদ্ধ কৰি আহি তেওঁ ভকত হয়। চাওকচোন ৰাম নামৰ মহাত্ম, কি সাংঘাতিক ৰাম নাম। এই ৰাম নামৰ মহাত্মৰ কথা মাধৱদেৱ পুৰুষে ঘোষাটো কৈছে। কেনেকে কৈছে চাওক, অনন্ত শকতি তুমি ৰাম, লক্ষ্মণ সুগ্ৰীৱ বিভীষণ হনুমন্ত আদি মহাবীৰ গণে, আনি তৰুলতা পৰ্বত পদে সমুদ্ৰ সেতু বান্ধি পাৰ ভৰিলা, মহাযতনে। ৰাম প্ৰভুৱে যেতিয়া লংকাৰ ৰাৱণক নিধন কৰি আই সীতাক উদ্ধাৰ কৰিবলৈ গৈছিলে, তেতিয়া সেই সকল বীৰক লগত লৈ শিল আনি, গছ লতিকা আনি, সাগৰত সেতু বান্ধি দলং তৈয়াৰ কৰি লংকা নগৰীলৈ গৈ সীতাক উদ্ধাৰ কৰি আনিছে, লংকাৰ ৰাৱণ নিধন কৰিছে, ৰাক্ষসসকলক নিধন কৰিছে। কিন্তু কি বুলি কৈছিলে? অনন্ত শকতি তুমি ৰাম, তুমি অনন্ত শকতিৰ অধিকাৰী হৈও, যাৰ শক্তিৰ অন্ত নাই,
ৰাম প্ৰভু স্বয়ং সেই শকতিৰ অধিকাৰী হৈও এই বীৰসকলক লগত লৈ পাহাৰৰ পৰা পৰ্বতৰ পৰা শিল আনি সেতু বান্ধিহে লংকা নগৰীলৈ পাৰ হৈ গৈছিলা। এতিয়া আমাৰ খবৰ কথা কৈছে, হে শ্ৰী ৰাম ৰঘুপতি ৰাম রাম রাম তোমাতো করিয়া তজু গুণ নাম তার মানে বেশি তোমাতো করিয়া হে শ্রী রাম প্রভু তোমাতকৈও তোমাৰ গুণ আৰু তোমাৰ নাম এই ৰাম শব্দটো দুগুটি অক্ষৰ কৃষ্ণ হৰি এই নামকেইটা চাৰ বেছি প্ৰভু স্বয়ং ৰামতকৈ বুলি প্ৰভু তুমি অনন্ত শকতি গৰাকী হৈ দলং বান্ধিহে সেতু বান্ধিহে সেই বীৰসকলৰ লগত সমুদ্ৰখন কত যোজনৰ সমুদ্ৰখন পাৰ হৈ গৈছিলা, কিন্তু আজি বিনা সেতু বন্ধ কৰি নৰে ৰাম রাম রাম অপার সংসার সমুদ্ৰৰ হুৱে পাৰ ৰাম অপার সংসার সমুদ্ৰ হুৱে পাৰ যে আজিৰ ভকতসকলে আজিৰ এই বৈষ্ণৱসকলে তোমাৰ কেৱল ৰাম নাম উচ্চাৰণ কৰিয়েই হৰি নাম উচ্চাৰণ কৰিয়েই কৃষ্ণ নাম উচ্চাৰণ কৰিয়েই পাৰ হৈ গুচি যায় অপাৰ আমাৰ এই সংসাৰ সমুদ্ৰখন যাৰ পাৰা পাৰ নাই এই সংসাৰ সমুদ্ৰখন পাৰ হৈ ইহলোকৰ পৰা পৰলোকলৈ বৈকুণ্ঠ ধামলৈ গতি কৰিব পাৰে যদি শুদ্ধভাৱে তোমাৰ নামটো লয়। গতিকে তোমাতকৈ তোমাৰ নামৰ গুণ চাৰ বেছি চাৰ শব্দটোৱে বেছিক বুজাইছে পাইছেনে বাৰু কথাষাৰ তত চাওকচোন। তেতিয়াহ'লে আমি সকলে যদি আমি সমস্তই যদি একনিষ্ঠভাৱে এক মুহূৰ্তৰ বাবে হলেও ৰাম নাম লওঁ ৰাম কৃষ্ণ হৰি ভগৱন্তই সন্তুষ্ট হৈ নিশ্চয় কৃপা কৰিব আৰু ভগৱন্তই আমি লোৱা নামবিলাকক বোলে মালা গাঁঠি পিন্ধি থাকে ভকতক ইমানেই ভাল পায়। আজিও ভগৱন্ত প্ৰভুৱে আপোনাসকলক আমাক ইমান ভাল পাইছে আমি বৰ্ণনা কৰি অন্ত কৰিব নোৱাৰিম কিয় আপোনালোক অত্যন্ত ভাগ্যৱান প্ৰত্যেকেই প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কীৰ্তন একনিষ্ঠভাৱেৰে আপোনালোকে যেনেধৰণে শ্ৰৱণ কীৰ্তন কৰিছে নিশ্চয় ভগৱন্ত পুৰুষে আপোনালোকক কৃপা কৰিবই যোনে যি বিচাৰিছে কাৰণ প্ৰভু ভগৱন্ত সকলোৰে হিয়াতে পৰমাত্মা ৰূপেৰে বিৰাজমান কৰি আছে। লগতে আপোনালোকৰ লোৱা নামৰ পৰা কিমান হৈছে চাওক আমি আগত পাই গৈছো সেয়া আপোনাৰ পিতৃ আপোনাৰ ককা আপোনাৰ আজু ককা পিতামহ পিতামহ সমস্তই উদ্ধাৰ পায় আনন্দ হৈ তাৰ পৰা আশীষ প্ৰদান কৰে আপোনাসমূহ আমালৈ
কিয় তৰিলো সুপুত্ৰৰ গুণে। মই সুপুত্ৰ জনম দি থৈ অহাৰ কাৰণতে আমি আজি তৰণ হলো, আমি সমস্ত দুখৰ পৰা মুক্তি পালো। আজি আমাৰ পুত্ৰই যি হৰিভক্তি কৰিলে, সেই হৰিভক্তিৰ গুণতে আমি স্বৰ্গ ৰাজ্য পালোহি, বৈকুণ্ঠ পালোহি তেওঁৰ কৃপাতে। কিমান সাংঘাতিক কথা ভাবকচোন। সেইকাৰণে আমি একনিষ্ঠভাৱে প্ৰভুৰ নাম ল'ব লাগে, লোৱাটো ভাল।